প্ৰত্যেকজন শিক্ষক শিক্ষয়িত্ৰী তোমালোকক মৰম কৰে, তেওঁলোককো আনিব পাৰা সন্মুখলৈ। চকুটো মুদি তোমাৰ সন্মুখলৈ সেইজন ব্যক্তিক আনা যিজন ব্যক্তিৰ কথাই কামে তোমাক সাহস দিয়ে। আৰু এবাৰ খুব ভালকৈ তেওঁক চোৱা। যদি মা আহিছে তোমাৰ সন্মুখলৈ, যদি দেউতা আহিছে, বা আহিছে, ছাৰ আহিছে, মেম আহিছে, যোনেই আহিছে, খুব ভালকৈ এবাৰ চোৱা। যদি মা আহিছে চোৱাচোন, কিমান দিন হ'ল মাক ভৰিৰ পৰা চুলিলৈকে চোৱাই নাই তুমি। কেনেকুৱা ধৰণৰনো কাপোৰ পিন্ধি আছে মায়ে, বহুত দিন চোৱাই নাই তুমি। মাৰ মুখত দাগ পৰিছে, মাৰ দাঁতবোৰ বেয়া হৈছে, একোৱেই চোৱা নাই তুমি। যদি দেউতা আহিছে, দেউতালৈ চোৱা। দেউতাৰ চাৰ্টটো, চেণ্ডেলযোৰ, মানুহজনৰ মুখখন, সকলোবিলাক মনত পেলোৱা। ঠিক তেনেদৰে যদি ছাৰ আহিছে, মেম আহিছে, তেওঁলোকক প্ৰাণ ভৰি এবাৰ চোৱা। আৰু দুখোজ আগুৱাই গৈ হাত দুখনেৰে মুখখন তুলি ধৰা আৰু জোৰকৈ যোন আহিছে সন্মুখলৈ সাৱটি ধৰা। মা এনেকুৱা এটা শব্দ যাক কাষত থাকিলে বুজি পাব নোৱাৰি। মা হ'ল এনেকুৱা এজন বন্ধু যাক বেঞ্চৰ একে কাষত থকা বন্ধুজনৰ লগত কথা পাতি খং উঠিলে কেতিয়াবা দুদিন নমনত নাথাকে। কিন্তু মা হ'ল এনেকুৱা এজন বন্ধু যাক খং কৰি অলপ পিছতে তোমাৰ ভাল লগা বস্তু লৈ কাষত হাজিৰ হৈ থাকে। খংটো মাকেই কৰিব পাৰি, আমাক কৰিলে তাৰ প্ৰত্যুত্তৰ পাব পাৰি। কিন্তু মাক যদি খং কৰা যায়, তাৰ প্ৰত্যুত্তৰ মৰম হৈ আহে। মাক যদি এবাৰ সাৱটি ধৰাৰ সুযোগ পোৱা, ধৰিবা। আমি নিম্ন মধ্যবিত্ত পৰিয়ালৰ মানুহবিলাকে মাক চৰি থেংক ইউ ক'বলৈ লাজ পাওঁ। আজি তোমালোকক সুবিধা দিলোঁ, চকু মুদি মাৰ মুখখন মনত পেলাই এবাৰ মাক থেংক ইউ কোৱা। মাক কোৱা, তই যে মোক গৰম ভাতকেইটা বনাই দিয়, তেতিয়া বেয়া লাগিছিল, এতিয়া বুজি পাইছোঁ তোৰ হাতৰ সোৱাদ পৃথিৱীৰ সকলোতকৈ ভাল। তই মোৰ ডাঙৰ বন্ধু মা, আনক খং কৰিলে আনে বেয়া পাই যায়, তই কিন্তু মোক কেতিয়াও বেয়া পাই নাযাওঁ, তাৰ বাবে থেংক ইউ। মোৰ কাপোৰ পঢ়া এই সকলোবিলাকৰ দায়িত্ব লৈ মোক যে আগবঢ়াই লৈ গৈছ, তাৰ বাবেও থেংক ইউ মা। মোৰ আনকালে থেংক ইউ ক'বলৈ লাজ লাগে, আজি ইয়াৰ পৰাই তোক থেংক ইউ কৈছোঁ। চব কথাৰ কাৰণে তোক থেংক ইউ ক'লোঁ, আৰু ইয়াৰ পৰাই তোক আজি চৰিও কৈছোঁ। তোক নোকোৱাকৈ যে কিমান বেয়া কাম কৰিলোঁ, তোক নোকোৱাকৈ তোক কিমানবাৰ যে খং কৰি কৰি ভাত নোখোৱাকৈ থাকিলোঁ। এতিয়া বুজি পাইছোঁ তোৰ অবিহনে মোৰ একোৱেই নাই। যেতিয়া লগত থাকে তেতিয়া ধৰিব নোৱাৰি। আজি 4 বছৰৰ আগতে মই মোৰ মাক হেৰুৱালোঁ। তেতিয়াও কোনোদিনে মাক না থেংক ইউ কৈ পালোঁ, না চৰি কৈ পালোঁ। মই মোৰ অভিজ্ঞতাৰে কৈছোঁ, যাৰ আছে
তেওঁলোকৰ গোটেই পৃথিৱীখনেই আছে, যাৰ নাই একো নাই। সেয়েহে আজিৰ এই পবিত্ৰ দিনটোত মই তোমালোকক অনুৰোধ কৰিম, কাষত থকা যিজনে তোমাক প্ৰতিপাল কৰিছে, মৰম কৰিছে, তেওঁ তোমাৰ মা হ'ব পাৰে, या পুৰুষ বা নাৰী বুলি কথা নাই। এবাৰ সাৱটি ধৰা, থেংক ইউ কোৱা, চৰি কোৱা আৰু বেয়া কামটো নকৰোঁ বুলি মনতে সংকল্প লোৱা। মাতৃদিৱসৰ তাৎপৰ্য তেতিয়াহে থাকিব। এতিয়াতো মই মোৰ মাক চৰি ক'বলৈ বাট চাই ৰৈ থাকোঁ, থেংক ইউ ক'বলৈ ৰৈ থাকোঁ। মোক সৰুৰ পৰা ডাঙৰ কৰি সপোনবিলাক ডাঙৰকৈ দেখুৱাই মনতে আছিল মা। তোৰ মাত ভাল, কথা ভাল, লেখা ভাল, তই অসমীয়াত পঢ়, অসমীয়াত মেজৰ ল। নিজৰ নামটো কেৱল চহী কৰিব জনা মানুহজনী ইউনিভাৰ্চিটিৰ সপোন দেখুৱাইছিল। তাৰ বাবে এদিনো থেংক ইউ কৈ নাপালে তেওঁ। ভৰি কুটকুটালে তেওঁৰ ভৰি পিটিকি দিয়াৰ আগতে তেওঁহে মোৰ ভৰি পিটিকি দিছিল। তাৰ বাবে মই থেংক ইউ কোৱা নহ'ল, কেতিয়াও চৰি কোৱাও নহ'ল। সেয়েহে কৈছোঁ, থাকোঁতেই যোনে তোমালোকক মৰম কৰিছে সকলোকে মা বুলি ভাবি এবাৰ মাত্ৰ স্পৰ্শ কৰি তেওঁক থেংক ইউ বা ধন্যবাদ কোৱা। এই দিনটোৰ বাবেই কেৱল মাতৃদিৱস নহয়, মাতৃদিৱস তেতিয়াহে উদযাপন কৰাৰ সফল হ'ব। এই চাকি গছ তেতিয়াহে আৰু ডাঙৰকৈ জ্বলিব, যেতিয়া তোমালোকে তোমালোকৰ সপোনবোৰ মা দেউতাৰ সপোনৰ লগত একেলগ কৰি আগবাঢ়ি যাব পাৰিবা। তোমালোক বহুত সৰু হৈ আছা, তথাপিতো মই সদায় কওঁ, তোমালোকৰ দৰে সাহসী কোনোৱেই নাই। এই বয়সত নিজৰ সিদ্ধান্ত নিজেই লৈছা, নিজৰ ভাত খোৱা কাঁহীখন নিজেই ধুইছা, নিজৰ বিচনাখন নিজেই পাৰিছা, স্কুললৈ সময়মতে নিজেই আহিছা, নিজৰ কাপোৰ নিজেই ধুইছা। পৃথিৱীত তোমালোকৰ দৰে আৰু শক্তিশালী মানুহ কোনো নাই। তোমালোকে কৰিব নোৱাৰা কামো একো নাই। এই বাদিনী সাগৰখনত সেউজীয়া কৰি তোমালোকে এই বিদ্যালয় লিভিং স্কুলক সেউজীয়া কৰি ৰাখিছা। নিজৰ বাবে সদায় বাহবা দিবা এই কথাটোৰ বাবে। আৰু সেয়েহে যিবিলাক বেয়া কাম বুলি আনে কয়, তাৰ পৰা আঁতৰি আহি কেৱল যিবিলাক সৃষ্টিশীল কাম, ভাল কাম, সেইবিলাক কৰি জীৱনটো ভালে ৰাখা। আজিৰ পবিত্ৰ দিনটোত তোমালোকক দিবৰ বাবে মোৰ একো নাই। আছে একাজৰি মৰম, আদৰ, হেঁপাহ আৰু বহুত বেছি ভাল পোৱা। তোমালোকক ভাল পাওঁ বাবেই ইয়াত ৰৈ যাব পাৰি। তোমালোকক ভাল পাওঁ বাবেই কোনোবাই মেম নামাতি মা মাতিলে বুকুখন ভৰি পৰে। তোমালোকক ভাল পায় বাবেই ডাঙৰ ছাৰে কষ্ট কৰিও দৌৰি দৌৰি তোমালোকক লগ কৰিবলৈ আহে। সেইদিনাখন ডাঙৰ ছাৰে কৈছিল, মই ক'লোঁ ছাৰ কেতিয়া আহিব? ছাৰে ক'লে পৰহিলৈ আহিম বাইদেউ। আজিকালি দেখোন শনিবাৰলৈ ৰ'বলৈ মন নাযায়। সেয়া তোমালোকৰ মা নহয় জানো, যাক জলদি যাই বোলে তোমালোকৰ চকুখিনিয়ে মনত থাকে। আজি পবিত্ৰ দিনটোত মই তেওঁতকৈ বহুত বয়সত ডাঙৰ হ'লেও অনুভৱ কৰোঁ তেওঁ হয়তো কোনোবাখিনিত মোৰ মা। আজি এই পবিত্ৰ দিনটোত মই ডাঙৰ ছাৰক মাতৃদিৱসৰ শুভেচ্ছা জনালোঁ। মোৰ বুকু ধপধপালে চয়নিকা দৌৰি আহে, হেঁচি ধৰে বুকুখন। তাইকো মোৰ মাৰ দৰে লাগে। চয়নিকাকো মই
মাতৃ দিৱসৰ শুভেচ্ছা জনালোঁ। নিৰুৎপলে মাতে বহি বহি, কিন্তু যেতিয়াই মোৰ অসুখ হয় সি ভয় খাই পালোঁ। ইয়াত থকা প্ৰত্যেকজন শিক্ষক, শিক্ষয়িত্ৰী সকলোকে মাতৃ দিৱসৰ শুভেচ্ছা জনালোঁ। ইমান বেছি মৰম আদৰবিলাক থাকিলে আচলতে মা হ'ব পাৰি। প্ৰত্যেকগৰাকী সীমা মেমে যেতিয়া গাটো বেয়া লাগিছে নেকি, ভৰিকেইটা পিটিকি দিওঁ নেকি, অকণি অকণি হাতখনেৰে পিটিকি দিয়ে, মোক তাইক মাৰ দৰে লাগে।